পবিত্ৰ ঈদ কিন্তু আজিৰ দিনটোত কণমানিটোৱে এনেদৰেই কান্দিছে কান্দোন যেন বন্ধ নহবই একে উদাস বিখন্ন অন্যান্য শিশুসকলো সন্মুখত শুকান ভাতৰ কাহি মাতৃৰ দুচকুত ভাহি অহা কৰুণ অসহায়ভাৱে ফুটাই তুলিছে মৰম বেদনাৰ কথা এই দৃশ্য কলিয়াবৰৰ বৰগলিৰ এওঁলোকৰ বাবে ঈদ নাই ব্ৰহ্মপুত্ৰৰ প্ৰবল গৰাখহনীয়াত মাটি ভেটি হেৰুৱাই সম্পূৰ্ণ নিথৰুৱা এওঁলোক এতিয়া আশ্ৰয় শিবিৰেই এওঁলোকৰ আশ্ৰয় গৰাখহনী বঙা কেইটা মানুহ মানে ঈদ পালন কৰিবলগীয়া নাই অৱস্থা নাই মানে সব লৈ গ'ল এতিয়াতো চাইছে মাথাবৰিত সব মানুহে গড়দৰ আনি থৈছে কিন্তু ঈদ কৰিবলৈ একো মানে হেৰি নাই আমাৰ মাটি বাৰী সব নদীয়ে খহাই লৈ গৈছে এতিয়া আমি বৰ্তমান আমি মাথাবৰিত আহি অলপ থাকিবলৈ জায়গা বিচাৰি আছো কিবা এটা ঈদত মানে কিবা বনাই খাম হেতু আমি কৰিব নোৱাৰিলো পইচা নাই ঘৰবাৰী নদীয়ে খহাই লৈ গ'ল ইফালে আশ্ৰয় শিবিৰত চৰকাৰী সাহায্যৰ ফোপোলা স্বৰূপটো উদঙাই দিলে এওঁলোকে চৰকাৰে আমাৰ কোনো গুৰুত্ব লোৱা নাই আৰু আমাক ইয়াত ইমান শাস্তিত পেলাইছে কৈছে পইচা দিব খৰচ পাতি দিব আজিলৈকে একো পোৱা নাই একমুঠি ভাত খাব সেইবিলাকো নাই আৰু বছৰে এটা ঈদ আছে মাংস খাব লাগে ল'ৰা ছোৱালী কি খাব লাগে সেইবিলাকো নাই এতিয়া আমি এনেকুৱা দুখত পৰিছোঁ আনহাতে একেই দৃশ্য দেখা গ'ল মৰিগাঁও লাহৰীঘাটত একেই সমস্যাৰ ভুক্তভোগী এওঁলোক নাই কোনো ঈদৰ উৎসাহ আনন্দ মথাউৰিতে জীৱন এওঁলোকৰ বানত উটি গ'ল ঘৰ দুৱাৰ কণমানিসকলে নাপালে এযোৰো কাপোৰ মানুহ মানে বিপদত পৰি পেলাই বিশেষ সমস্যাৰ সৃষ্টি হৈছে বা সবৰ মনত আৱেগ যে আমি এই ঈদ আমি কেনেকৈ আজি শিবিৰত থাকি আজি এই ৰাস্তাৰ ওপৰত শিবিৰ বান্ধি থাকি মানুহে ঈদ কৰিবলগীয়া হৈছে আছে ৰাস্তাৰ ওপৰত এতিয়া কি ঈদ কৰিব মানুহৰ বিৰাট অসুবিধা হৈ গ'ল মানে একেই পৰিৱেশ ধমধমাৰ গৰ্বিতৰ এলেকাটো নিজৰ ঘৰ বাৰী হেৰুৱাই আজিও আনৰ ঘৰতে আশ্ৰয় লৈ আছে এওঁলোকে ঈদৰ উৎসাহ আনন্দ এওঁলোকৰ বাবে শতযোজন দূৰত ঈদ বুলি মোৰ ঘৰত শান্তি নাই বা ঘৰত একো নাই ঘৰ ভাঙিছে বানপানীত ঘৰ ভাঙি গ'লে বানপানীত হেৰি ৰন্ধা বঢ়াও কৰিব পৰা নাই মানুহ মোৰ ঘৰত নাই বাহিৰতে আছে বা আজি মোটামুটি ধৰ এক মাহ মানে হ'ল ঘৰত মানুহটো আহিব পৰা নাই মানুহে ঘৰ ভাল কৰিব পৰা নাই ঈদৰ দিনত চৌকা জ্বলা নাই এতিয়া স্বাভাৱিকতেই প্ৰশ্ন বানাক্ৰান্তসকলৰ এই দুখ দুৰ্দশা কেতিয়া দূৰ হ'ব ব্যুৰো ৰিপৰ্ট প্ৰাগ নিউজ